ফাইনালি বন্ধুসকল আজিৰ দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল আপোনালোক যিসকল মহিলাই আপোনালোকে ইমান দিনে অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছিলে, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি টকা লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকে এতিয়া পঞ্চায়তত গৈ আপোনালোকে কেইটামান কাম কৰিব লাগিব, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে। আৰু নতুনকৈ যিসকলে আবেদন কৰিছিলে, তো সেইসকল লোকে যদি এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি টকাটো লাভ কৰা নাই, তো বন্ধুসকল সেইসকল লোকে আপোনালোকে এই কামটো কৰিব লাগিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, আপোনালোকে এইবাৰ যোনটো নেকি অৰুণোদয় আঁচনি টকাটো কিয় লাভ নকৰিলে, তো আপোনালোকে এতিয়া পঞ্চায়তত গৈ আপোনালোকে কি কাম কৰিব লাগিব, যোনটো নেকি বৰ্তমান আপডেট আহিছে। তো আপোনালোক যিসকল মহিলাই আগতে আপোনালোক অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছিলে, তো সেইসকল মহিলাই এতিয়া আপোনালোকে পঞ্চায়তত যাব লাগিব। তো পঞ্চায়তত আপোনালোকে ৰিভেৰিফাই, তো আপোনালোকে ফৰ্ম আপোনালোকে ফিল আপ কৰি জমা কৰিব লাগিব। অৰ্থাৎ বন্ধুসকল আপোনালোকে পঞ্চায়তত সেই ফৰ্মখন পাই যাব। তো বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা সেই ফৰ্মখন ৰিলিজ কৰা হৈছে। তো বন্ধুসকল আপোনালোকে পঞ্চায়তত আজিয়ে গৈ তো আপোনালোকে ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা কৰক। তো বন্ধুসকল আপোনালোকে ফৰ্মখন জমা কৰাৰ পাছতে আপোনালোকে চলিত মাহতে আপোনালোকে এই টকাটো লাভ কৰিব। তো নতুনসকলে আপোনালোকে কি কৰিব লাগিব, তো নতুনসকলৰ কাৰণে তো পঞ্চায়তত আকৌ ৰিভেৰিফাই নতুন ফৰ্ম অ'পেন হৈছে। তো সেইসকল লোকে আপোনাৰ নতুনকৈ ৰিভেৰিফাই আপোনালোকে কৰিব লাগিব। অৰ্থাৎ নতুন পুৰণা সকলো মহিলাই আপোনালোকে অৰুণোদয় আঁচনি টকাটো লাভ কৰিব হ'লে তো আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিবই লাগিব। তো বন্ধুসকল আপোনালোকে আজি সেইটো কাৰণে যাওক, আপোনালোকে ফৰ্মখন লৈ আপোনালোকে ফিল আপ কৰি জমা কৰক। তো বন্ধুসকল বৰ্তমান এইটোৱে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছিলে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ যদি জানিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন খবৰ বা ইনফৰ্মেশ্যন আহে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।